অনুভৱ কৰিব যে পাৰিছে, এই অনুভৱ কৰি পেলাই যে তেখেতে ক'ব পাৰিছে যে মই তেখেতসকলৰ কাম কৰিব টিউটৰ সজালে। এই শিক্ষকসকলক আজি আমাক যেতিয়া 2021 চনৰ পৰা মানে যি নিযুক্তি দি পেলাই আমাক টিউটৰ সজালে, এই শিক্ষকসকলক যি প্ৰতাৰণা কৰিলে তেখেতে নিজে ভাবিছে চাগে যে মই শিক্ষকসকলক প্ৰতাৰণা কৰিছোঁ, এই প্ৰতাৰণা প্ৰতিশ্ৰুতিৰ ফলশ্ৰুতিয়ে তেখেতসকলে আমাক ভোট দিয়া নাই। গতিকে তেখেতে নিজে অনুভৱ কৰিব যে পাৰিছে, এই অনুভৱ কৰি পেলাই যে তেখেতে ক'ব পাৰিছে যে মই তেখেতসকলৰ কাম কৰিব পৰা নাই কাৰণে মোৰ ছাপোৰ্টত তেখেতসকলে ভোট দিয়া নাই, সেইটো তেখেতৰ কাৰণে আমি তেখেতৰ মুখৰ পৰা শুনি পেলাই আমি সৌভাগ্যৱান বুলিয়ে কৈছোঁ। আৰু তেখেতৰ এই অনুভৱটো যদি সঁচাই হৈছে তেতিয়াহ'লে বিগত দিনত আমাৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে এটা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি অনাগত দিনত যাতে তেনেধৰণৰ শব্দ প্ৰয়োগ কৰিব লগা নহয়, তেখেত যাতে পুনৰ আকৌ মুখ্যমন্ত্ৰী আসনলৈ আহিব পাৰে, তাৰ কাৰণে তেখেতে সুব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি তেখেতক বিশেষভাৱে অনুৰোধ জনাইছোঁ। তাৰে আমাৰ 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে প্ৰায় 9,795জন মানে শিক্ষকক নিযুক্তি দিছিল। সেই সময়ত যেতিয়া নিযুক্তি দিছিল তেখেতসকলে আমাক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা বুলি কৈছিল যদিও এপইণ্টমেণ্ট লেটাৰত কিন্তু সেই নিযুক্তিটো এটা ভুৱা, এটা সম্পূৰ্ণ মানে বিসংগতিপূৰ্ণ, অৰ্থাৎ যিটো মানে কোনো সংবিধানত নথকা এটা টিউটৰ শব্দ সজাই পেলাই আমাক নিযুক্তি প্ৰদান কৰি আমাক প্ৰতাৰণাৰ সৃষ্টি কৰিছে। আমাক টিউটৰ সজাই এটা সীমিত মাননি 350 টকা হাজিৰাৰ নিচিনা মজুৰি দিয়া হৈছে। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আপোনালোকে ট্ৰেকত সোমাই লওক। এই ট্ৰেকত সোমাই লোৱাৰ পিছত আমি পৰ্যায়ক্ৰমে আপোনালোকক এটা পৰ্টেল খুলি ডিফিনি হোৱাৰ লগে লগে আপোনালোক শিক্ষকলৈ উন্নীতকৰণ কৰা হ'ব। শিক্ষকৰ পৰা আমি টিউটৰলৈ অৱনমিত হৈ সামাজিক গ্লানি আৰু এক মৰ্যাদাহীন আমাৰ যিটো শিক্ষকতা জীৱনৰ যিটো এটা গাম্ভীৰ্য, যিটো মৰ্যাদা আছিল, সেই মৰ্যাদা হেৰুৱাই এটা সামাজিক গ্লানিৰে আমি জীৱন নিৰ্বাহ কৰি